এই ভিডিওটোত আলোচনা কৰিম ডিএলএড ফাৰ্ষ্ট চেমৰ পেপাৰ S13 অৰ্থাৎ আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ এণ্ড আৰ্লি লেংগুৱেজ ডেভেলপমেণ্টৰ 2021 চনৰ ফাইনেল পেপাৰখন। এই পেপাৰখনত ফুল মাৰ্কছ আহে 35 আৰু সময় দিয়া হয় 2 ঘণ্টা। 1 নম্বৰ কুৱেশ্যনটো আহিছে উত্তৰ দিয়া, ইয়াত 6টা কুৱেশ্যন কৰিবলৈ আহে আৰু প্ৰথম কুৱেশ্যনটো আহিছিলে 2021 চনত ভাষা সম্পৰ্কে এটা বিজ্ঞানসন্মত সংজ্ঞা দিয়া। সেইটো হৈছে নিজৰ মনৰ ভাৱ অনুভূতি আবেগ প্ৰকাশ কৰা আৰু আনৰ সৈতে যোগাযোগ স্থাপন কৰাৰ অৰ্থে মানুহৰ বাকযন্ত্ৰই উৎপন্ন কৰা প্ৰণালীবদ্ধ অৰ্থযুক্ত কোলাহলেই ভাষা। বি নম্বৰ কুৱেশ্যন আহিছিলে অসমীয়া ভাষাৰ কেন্দ্ৰীয় স্বৰধ্বনিটো কি? সেইটো হ'ব ই। কুৱেশ্যন চিত আহিছিলে ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া অসমৰ একমাত্ৰ জনজাতীয় ভাষাটোৰ নাম কি? সেইটো হ'ব বড়ো ভাষা। ডি নম্বৰত আহিছিলে অসমীয়া ভাষাটো কোনটো মূল ভাষা পৰিয়ালৰ অন্তৰ্গত? সেইটো হ'ব ইণ্ডো আৰ্য ভাষাগোষ্ঠীৰ অন্তৰ্গত। 3 নম্বৰ কুৱেশ্যনটো আহিছিলে LADৰ সম্পূৰ্ণ ৰূপটো কি? সেইটো হ'ব লেংগুৱেজ একুইজিশ্যন ডিভাইচ। F নম্বৰ কুৱেশ্যনটো আহিছিলে ভাষাৰ এটা কাৰ্য লিখা। এইটো হৈছে ভাষা তথ্যমূলক, অনুভূতিমূলক, পৰিৱেশনমূলক বা ভাষা হৈছে ভাৱৰ বাহক। 2 নম্বৰ কুৱেশ্যনত আহিছে চমু উত্তৰ দিয়া। ইয়াত 6টা কুৱেশ্যন কৰিবলৈ আহিছে, 2-2কে টোটেল 12 মাৰ্কছ আছে। আৰু প্ৰথম কুৱেশ্যনটো আহিছিলে ভাষা যাদৃচ্ছিক কথাষাৰ বুজাই লিখা। এইটোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' আপলোড দি থৈছোঁ। সেই ভিডিঅ'টোত আপুনি দীঘলকৈ পাই যাব এইটোৰ ওপৰত, যিহেতু 2 মাৰ্কছৰ কাৰণে আহিছে তাত অলপ দীঘলকৈ আছে, তাত চাব পাৰিব। মই গতিকে বি নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বি নম্বৰত আছিল ধ্বনিতত্ত্ব আৰু ধ্বনি বিজ্ঞানৰ 2টা পাৰ্থক্য লিখা। ভাষাই অৰ্থ প্ৰকাশ কৰিবলৈ ধ্বনিৰ ব্যৱহাৰ কৰে। এটা ভাষাৰ ধ্বনি প্ৰণালীৰ গঠন নীতিৰ ওপৰত ধ্বনি বিজ্ঞান অৰ্থাৎ ফ'ন'লজিৰ জৰিয়তে অধ্যয়ন কৰা হয়। মৌলিক ধ্বনিবোৰ কেনেকৈ সংগঠিত কৰা হয় আৰু কিদৰে কাৰ্য কৰে সেই সম্পৰ্কে ধ্বনি বৈজ্ঞানিক নীতিৰ দ্বাৰা চৰ্চা কৰা হয়। ধ্বনিসমূহ ইয়াৰ পৃথক একক অনুসাৰে কিদৰে সজাব পাৰি সেই বিষয়ে ধ্বনি বিজ্ঞানত অধ্যয়ন কৰা হয়। অন্যহাতে কেনেকৈ বক্তৃতা ধ্বনিসমূহ উৎপন্ন আৰু গ্ৰহণ কৰিব পাৰি ধ্বনিতত্ত্বই সেই কথা সুস্পষ্ট কৰে। বক্তৃতা ধ্বনিৰ ভৌতিক ধৰ্ম, অৱয়ৱৰ উৎপাদন সম্পৰ্কীয় দিশ আৰু ধ্বনি ধৰ্মৰ সম্পৰ্কতা ধ্বনিতত্ত্বত আলোচনা কৰা হয়। চি নম্বৰ কুৱেশ্যন আহিছিলে বহুভাষিকতাৰ সন্দৰ্ভত NCF 2005 দিয়া 2টা পৰামৰ্শ লিখা। 1 নম্বৰ দিছিলে সকলো ভাষাৰ প্ৰতি সন্মান প্ৰসাৰ কৰা। 2 নম্বৰত পাঠ্যক্ৰমৰ মাজেৰে ভাষাসমূহৰ সংহতি আৰু তৃতীয়টো হৈছে মাতৃভাষাৰ শিক্ষাৰ প্ৰসাৰ পোষকতা কৰিছিলে NCF 2005। ডি নম্বৰত কুৱেশ্যন আহিছিলে ত্ৰিভাষিক সূত্ৰ সম্পৰ্কে চমুকৈ বুজাই লিখা। 1 নম্বৰ হৈছে প্ৰথম ভাষা, যিটো L1 বুলি কোৱা হয়, মানে লেংগুৱেজ 1। প্ৰথম ভাষা সাধাৰণতে শিশু এজনৰ সংস্পৰ্শলৈ অহা প্ৰথমটো ভাষা বা মাতৃভাষা বুলি ক'ব পাৰি। আঞ্চলিক ভাষাক প্ৰথম ভাষা বুলিব পাৰি। উদাহৰণ হিচাপে আমি অসমীয়া ভাষা বা বড়ো ভাষাক ল'ব পাৰোঁ। দ্বিতীয় ভাষা বা L2 বুলি ক'ব পাৰি। এই সূত্ৰৰ অধীনত নিৰ্ধাৰিত দ্বিতীয় ভাষা হিন্দী, যিটো ভাৰতৰ চৰকাৰী ভাষা আৰু সমগ্ৰ দেশতে বহুলভাৱে প্ৰচলিত। ই বিভিন্ন ৰাজ্য আৰু অঞ্চলৰ লোকৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰে। যদি কোনো এজন শিশুৰ যিটো মাতৃভাষা অসমীয়া হয়, গতিকে তেওঁৰ দ্বিতীয় ভাষা হিন্দী বা ইংৰাজীয়ে হ'ব, আৰু অসমত চালেতো হিন্দীয়ে হ'ব দ্বিতীয় ভাষাটো, যিহেতু এইটো এটা ৰাষ্ট্ৰীয় ভাষাক লোৱা হয়। তৃতীয়টো হৈছে তৃতীয় ভাষা বা L3 বুলি কোৱা হয়। এই সূত্ৰৰ অধীনত নিৰ্ধাৰিত তৃতীয়টো ভাষা হ'ল এটা আন্তঃৰাষ্ট্ৰীয় ভাষা, যিটো ইংৰাজী, যাক যোগাযোগ, বাণিজ্য আৰু প্ৰযুক্তিৰ বিশ্বব্যাপী ভাষা হিচাপে গণ্য কৰা হয়, আৰু তৃতীয় ভাষাটো এটা আন্তঃৰাষ্ট্ৰীয় ভাষা। ই নম্বৰত কুৱেশ্যন আহিছিলে ভাষা শিকন আৰু ভাষাৰ মাধ্যমেৰে শিকন কি? ভাষা শিকন হৈছে মানুহে আনৰ লগত যোগাযোগ কৰিবলৈ, ভাষা বুজিবলৈ আহৰণ কৰাৰ এক প্ৰক্ৰিয়া। ভাষা শিকন বিভিন্ন ধৰণে হ'ব পাৰে। প্ৰথম ভাষা, যি শিশুৰ সংস্পৰ্শলৈ অহা প্ৰথম ভাষা বা মাতৃভাষা, তাৰপিছত দ্বিতীয় ভাষা আৰু তৃতীয় ভাষা। ভাষা শিকন এক জটিল আৰু বহুমুখী প্ৰক্ৰিয়া, যাৰ বাবে দক্ষতা আৰু সাৱলীলতা লাভ কৰিবলৈ প্ৰচেষ্টা, নিষ্ঠা আৰু অনুশীলনৰ প্ৰয়োজন। যিহেতু এই আনচাৰটো 1 মাৰ্কৰ কাৰণে লিখা হৈছে, যিহেতু দুটা কুৱেশ্যনত 1-1কে 2 আছে, গতিকে আপোনালোকে মিলাই ল'ব আৰু, যিহেতু অলপ দীঘলে হৈ আছে। তাৰ পিছৰখন কুৱেশ্যন আছিলে ভাষাৰ মাধ্যমেৰে শিকন। ভাষাৰ মাধ্যমেৰে শিকন বুলিলে ভাষাৰ মাধ্যমেৰে জ্ঞান, দক্ষতা, বুজাবুজি, আহৰণৰ প্ৰক্ৰিয়াক বুজোৱা হয়। ইয়াৰ লগত ভাষাৰ সহায়ত চিন্তা আৰু সমস্যাৰ সমাধান জড়িত থাকে। আমাৰ চিন্তা, ধাৰণা গঢ় দিয়াত ভাষাই কেন্দ্ৰীয় ভূমিকা পালন কৰে। ভাষাৰ মাধ্যমেৰে শিকনে তলত দিয়া বিকাশত সহায় কৰে। প্ৰথমটো হৈছে সমালোচনাত্মক চিন্তা আৰু সমস্যা সমাধানৰ দক্ষতা। দ্বিতীয়টো হৈছে যোগাযোগ আৰু সহযোগিতাৰ দক্ষতা। তৃতীয়টো হৈছে সাংস্কৃতিক আৰু ভাষিক দক্ষতা। 2 নম্বৰৰ শেষৰটো প্ৰশ্ন হৈছে F, প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ মনত দেশপ্ৰেম জগাই তুলিবৰ বাবে ভাষাৰ শিক্ষক হিচাপে সম্পাদন কৰিব পৰা এটা ক্ৰিয়াকলাপ প্ৰস্তুত কৰে। এটা ফলপ্ৰসূ ক্ৰিয়াকলাপ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দেশপ্ৰেমৰ অৰ্থ কি সেই বিষয়ে শ্ৰেণীত আলোচনা কৰা। ছাত্ৰ ছাত্ৰী নিজৰ দেশৰ প্ৰতি থকা চিন্তা আৰু অনুভৱসমূহ ভাগ বতৰা কৰিবলৈ উৎসাহিত কৰা। শিক্ষকজনে দেশৰ ঐতিহাসিক ঘটনা বা দেশপ্ৰেমীসকলৰ বিষয়ে তেওঁলোকৰ আগত ক'ব পাৰে। লগতে তেওঁলোকক দেশপ্ৰেমমূলক শিল্পকৰ্ম সৃষ্টি কৰিবলৈ দেশপ্ৰেমমূলক কবিতা বা গীত লিখিব দিব পাৰে। 3 নম্বৰত কুৱেশ্যন আহিছিলে ঐতিহ্য আৰু সাংস্কৃতিক বাহক হিচাপে ভাষাৰ গুৰুত্বৰ বিষয়ে বুজাই লিখা। ইয়াত 3 মাৰ্কছ আহিছে।
ভাষা মানৱ সংস্কৃতি আৰু ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ উপাদান ই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰম্পৰা বিশ্বাস ৰীতি নীতিৰ বাহক হিচাপে কাম কৰে ঐতিহ্য আৰু সাংস্কৃতিক বাহক হিচাপেও ভাষাই বহুমুখী ভূমিকা পালন কৰে প্ৰথমতে ভাষাই পূৰ্বপুৰুষৰ পৰা পৰৱৰ্তী পুৰুষ বা বংশধৰলৈ মৌখিক পৰম্পৰা কাহিনী কিংবদন্তি আগবঢ়াই সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰে ফলত ভৱিষ্যত প্ৰজন্মই অতীতৰ বিষয়ে জানিব পাৰে আৰু নিজৰ সাংস্কৃতিক শিপাৰ বিষয়ে বুজিব পাৰে উদাহৰণস্বৰূপে অসমীয়া সমাজত অতীজৰে পৰা চলি অহা বহুতো ৰীতি নীতি মানুহে আজি পৰ্যন্ত মানি আছে দ্বিতীয়তে ভাষা ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান আৰু আচাৰ ব্যৱহাৰৰ অবিচ্ছেদ্য অংগ যিয়ে আমাক আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে সংযোগ কৰে উদাহৰণস্বৰূপে এজন অসমীয়া ভাষী লোকে যিমানে অন্য ভাষাত আধিপত্য স্থাপন নকৰক কিয় কিন্তু তেওঁ প্ৰাৰ্থনা আৰু গীতবোৰ নিজৰ ভাষাতে গোৱা দেখিবলৈ পোৱা যায় দ্বিতীয়তে ভাষা এক গতিশীল প্ৰক্ৰিয়া ই নতুন শব্দ ব্যাকৰণগত গাঁথনি সময়ৰ লগে লগে গ্ৰহণ কৰে তাৰ লগতে ভাষা এটা কোনো শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে 4 নম্বৰ কুৱেশ্যন আহিছিলে শিশুৰ কথন কৌশলৰ বিকাশত সাধু কথা কথনৰ গুৰুত্ব সম্পৰ্কে বুজাই লিখা ইয়াত 3 মাৰ্কছ আহিছে প্ৰথমটো সাধু কথাই শিশুৰ সৃষ্টিশীল চিন্তাধাৰা বিকাশ সাধন কৰে সাধু কথাই শিশুসকলক চহকী শব্দ ভাণ্ডাৰ বাক্য গঠন আৰু বৰ্ণনাত্মক ভাষাৰ সৈতে পৰিচয় কৰাই দিয়ে যিয়ে তেওঁলোকৰ ভাষিক ক্ষমতা বিকাশ কৰাত সহায় কৰে সাধু কথা কথনৰ ফলত এজন শিশুৰ কথন কৌশলৰ বিকাশৰ লগতে শ্ৰৱণ কৌশলৰো বিকাশ হয় আৰু স্মৃতিশক্তি ভাল হয় সাধু কথাৰ সৈতে জড়িত হলে শিশুৱে গল্প পঢ়া লিখা আৰু গল্প ভাগ বতৰা কৰিবলৈ লয় ফলত বন্ধুত্বৰ সৈতে মধুৰ সম্পৰ্ক আৰু শিশুৰ আত্মবিশ্বাস সাহস কথা কোৱাৰ কৌশল উন্নত হয় সাধু কথাৰ সৈতে জড়িত হৈ শিশুৱে সৃষ্টিশীলতা ভাষা দক্ষতা সমালোচনাত্মক চিন্তাধাৰা আবেগিক বুদ্ধিমত্তাকে ধৰি প্ৰয়োজনীয় দক্ষতাৰ বিকাশ হয় 5 নম্বৰ কুৱেশ্যন আহিছিলে এটা বহুভাষিক শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ বিদ্যালয় ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত দেখা দিব পৰা প্ৰত্যাহ্বানবোৰ কি 3 মাৰ্কছ আহিছিলে শিক্ষাৰ্থীৰ মাতৃভাষাই তেওঁলোকৰ স্কুলীয়া ভাষাৰ ব্যৱহাৰত প্ৰভাৱ পেলাব পাৰে যাৰ ফলত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে শিক্ষক শিক্ষাৰ্থীৰ মাজত সীমিত বুজাবুজি বিদ্যালয়ৰ ভাষাৰ জটিল ভাষাৰ গাঁথনি প্ৰবচন আৰু লিখিত শব্দ বুজিবলৈ শিক্ষাৰ্থীসকলে সংগ্ৰাম কৰিব পাৰে তৃতীয়তে স্কুলৰ ভাষাত কথা কওঁতে বা লিখাৰ সময়ত শিক্ষাৰ্থীসকলে ভয় বা লাজ অনুভৱ কৰিব পাৰে শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ বাহিৰত বিদ্যালয়ৰ ভাষা ব্যৱহাৰ কৰা বা অনুশীলনৰ সম্ভাৱনা সীমিত হ'ব পাৰে যাৰ ফলত তেওঁলোকৰ ভাষা বিকাশত বাধা আহিব পাৰে 5 নম্বৰতে শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষা দক্ষ নহ'ব পাৰে তেতিয়া ফলপ্ৰসূ যোগাযোগ আৰু সমৰ্থনত বাধাৰ সৃষ্টি হয় 6 নম্বৰত শিক্ষাৰ্থীসকল বিভিন্ন ভাষা কোৱা সমনীয়াৰ সৈতে ফলপ্ৰসূভাৱে কাম কৰিবলৈ সংগ্ৰাম কৰিব পাৰে ফলত সহযোগিতামূলক কামত বা দলগত ক্ৰিয়াত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে 6 নম্বৰ কুৱেশ্যন আহিছিলে ভাষাই শিকাৰুৰ সামগ্ৰিক জ্ঞান আহৰণত সহায় কৰে আলোচনা কৰা ইয়াত 4 মাৰ্কছ আহিছে ভাষাই শিকাৰুসকলক জটিল ধাৰণা তথ্য বুজিবলৈ সহায় কৰে ভাষাই যোগাযোগত সহায় কৰে আমি জানো যে ভাষা এক যোগাযোগৰ মাধ্যম ভাষাৰ জৰিয়তে শিকাৰুসকলে নিজৰ মতামত আনৰ আগত ব্যক্ত কৰিব পাৰে আলোচনা কৰিব পাৰে বা তৰ্ক কৰিব পাৰে ভাষাই শিকাৰুসকলক তথ্য বিশ্লেষণ মূল্যায়ন আৰু সমালোচনাত্মক চিন্তাৰ বিকাশত সহায় কৰে ভাষাই শিকাৰুসকলক লিখা কোৱা আৰু উপস্থাপনৰ জৰিয়তে নিজকে সৃষ্টিশীলভাৱে প্ৰকাশ কৰিবলৈ উৎসাহিত কৰে ভাষাই শিক্ষাৰ্থীসকলক বিষয়ৰ মাজত সংযোগ স্থাপন কৰাত আৰু একাধিক শাখাৰ পৰা জ্ঞান একত্ৰিত কৰাত সহায় কৰে ভাষাই শিকাৰুসকলৰ সামগ্ৰিক জ্ঞান আহৰণৰ বাবে অপৰিহাৰ্য অংগ হিচাপে কাম কৰে কিয়নো ই বুজাবুজি যোগাযোগ সমালোচনাত্মক চিন্তাধাৰা সমস্যা সমাধান সৃষ্টিশীলতা আত্মপ্ৰকাশত সুবিধা প্ৰদান কৰে এবাৰ লাষ্টৰ কুৱেশ্যনটো আছিলে জিভাৰ অৱস্থান আৰু জিভাৰ ঠাই অনুসৰি উচ্চাৰিত হোৱা অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক কেনেদৰে শ্ৰেণীবিভাজন কৰা হৈছে তাৰ এখন তালিকা প্ৰস্তুত কৰা 4 মাৰ্কছ আহিছে এই আনসাৰটোত মই একো বহলাই আলোচনা কৰা নাই মই অকল চাৰ্টখন লিখি দিছো গতিকে চাৰ্টখন এইখন য'ত এফালে জিভাৰ ভাগ লিখা আছে আৰু উচ্চতা লিখা আছে জিভাৰ ভাগ 3টা প্ৰান্তীয় কেন্দ্ৰীয় আৰু মূলীয় হেতু লিখা আছে আৰু তলত ইয়াৰ উচ্চতাবোৰ লিখা আছে উচ্চ মধ্যসম মধ্যভাগ আৰু নিম্ন আৰু তাৰ লগে লগে কোনবোৰ ধ্বনি উচ্চাৰণ হেবোৰ লিখা হৈছে গতিকে এয়া আছিল 2021 চনৰ S13 ফাইনেল পেপাৰখন গতিকে মই এখন গোটেইখন ডিসকাস কৰিলো আৰু নেক্সট ভিডিঅত কোনখন পেপাৰ ডিসকাস কৰিব লাগে আপোনালোকে জনাই দিব কমেন্টত